আজি তাৰ আৰে বিৰচিত ঘোষাৰ ওপৰত, ঘোষাৰ তাত্ত্বিকতাৰ ওপৰত আমাক কবলৈ মাতি আনিছে। আচলতে আপোনালোকে যিমান তাত্ত্বিকতাৰ কথা কৈছে, মোৰ কথা কৈছে, মই অন্তৰতে মোৰ এটা আচলতে হাঁহি উঠিছে। চফৰি ফৰফৰায়তে পুঠি মাছে বানপানীত ধৰফৰাই ফুৰাৰ নিচিনা আমি কেৱল ধৰফৰাই ফুৰিছো। যি ঘোষা শাস্ত্ৰৰ কথা আপোনালোকে কৈছে, এই ঘোষা শাস্ত্ৰ ভাগি সুন্দৰ এটা বগৰী বুলি ধৰি লওক। বাহিৰটো তুলতুলীয়া বৰ কোমল, কিন্তু ভিতৰ গুটিটো ভাঙিব নোৱাৰে, অতি কঠিন। ঘোষা শাস্ত্ৰখনৰ আটাইতকৈ ডাঙৰ মহত্ব সেইটোৱেই যে বাহিৰে বাহিৰে তাৰ এই কোমল অংশখিনি বালকেও ল'ব পাৰে, বুঢ়াইও ল'ব পাৰে, বুঢ়ীয়েও ল'ব পাৰে, ছোৱালীয়েও ল'ব পাৰে, বোৱাৰীয়েও ল'ব পাৰে। সমস্তৰে হৃদয় পুলকিত কৰিবলৈ একমাত্ৰ সমৰ্থবান হৈছে ঘোষাৰ ঘোষণা। আমাৰ মহাপুৰুষজনাই ঘোষা শাস্ত্ৰৰ যোগেদি আমাৰ এই বৈষ্ণৱ ভক্তিবাদটো ঘোষণা কৰিছে। মই এইখিনিতে আপোনালোকলৈ চৰিত্ৰৰ এটা কথা আগবঢ়াইছো। মাধৱদেৱে গণকুশী স্থানৰ পৰা পাটবাউসী স্থানলৈ আহি আছে। হাতত এটা গাখীৰৰ চুঙা গুৰুজনালৈ লৈ আহিছে। পন্থতে এনেকুৱা এজন অদ্ভুত মানুহ লগ পালে, সাধাৰণ মানুহতকৈ এহাতমান ওখ, প্ৰজংঘ, অথচ গাৰ ৰূপ একেবাৰে অন্ধকাৰ, এডাল হাতত মস্ত টাঙোন। মাধৱদেৱক আগচি ধৰিলে। তুমি কলৈ যোৱা? বোলে মই জগত গুৰুৰ পাশলৈ যাওঁ। বাট এৰি দিয়া, মই গুৰুক লগ কৰিবলৈ আহিছো। বোলে তেওঁ যে জগত গুৰু, সেইজন জগত গুৰু কোন? বোলে শংকৰদেৱ। তেৰা জগতৰ গুৰু? বোলে জগতৰ গুৰু। তুমি? বোলে আমি দাসৰো দাস, তাৰাৰ কিংকৰ। তাৰাৰ গুৰু কোন? বোলে সেয়া আমাৰ অগোচৰ। এয়া কি আনিছ? বোলে গাখীৰ আনিছো গুৰুলৈ। দে। হাতত কাঢ়ি ললে, লৈ গাখীৰ চুঙা খাই পেলালে। আৰু সেই চুঙাটো দি দিলে মাধৱদেৱৰ হাতত। যা, এই চুঙাটো বাটত পেলাই থৈ নাযাবি, মই চাই আছো। তই তোৰ জগত গুৰুক দিবিগৈ। আৰু গুচি গল। মাধৱদেৱ একেবাৰে কলীয়া ডাৱৰৰ দৰে মুখ কলা পৰি গৈছে, আৰু গৈ শংকৰ গোসাঁই চৰণত পৰি তেওঁ চকু পানী টুকিছে। বাটৰ বিতান্ত কলে যে মই একো তেওঁৰ প্ৰতিকাৰ কৰিব নোৱাৰিলো। তেওঁৰ চকুৰে যেন জুই অঙঠা বাজ হৈ আছে, আৰু তোমৰালে অনা গাখীৰ চুঙাও খাই পেলালে। বাৰে বাৰে মোক প্ৰশ্ন কৰিছে, শংকৰ গোসাঁই তহঁতৰ তেওঁৰ গুৰু কোন? মই সেয়া কব নোৱাৰিলো। তেতিয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কলে, বাৰু গাখীৰৰ সুদা চুঙাটোকে মোক দিয়াচোন। যদি খালে, চুঙাটো ললে, লৈ কলে, বহাৰ পো ওচৰলৈ আহিল। কতা? গাখীৰ দেখোন খোৱাই নাই, গাখীৰটো পুৰ হৈ আছে। এই বুলি গুৰুজনাই আন দিনাখন অপেক্ষা কৰে, সেইদিনাখন অপেক্ষা নকৰি গাখীৰ খালে।
গুৰুজনাই খোৱাৰ লগে লগে মাধৱ পুৰুষকো ক'লে তুমিও খোৱা। তেওঁ খালে। মাধৱদেৱ তস্মান হ'ল যে সেই গুৰু পন্থত এজন যাৰ আতিগুৰি একো নাপালো, এনেকুৱা এজন ঘোং কলা, তেনেকুৱা মানুহ এজনে ভোজন কৰিলে অৱশেষ বোলে নহয়, সেইজন তুমি চিনিব নোৱাৰিলা। আমি জানিছো সেইজনে হৈছে মহাদেৱ শংকৰ। তোমাক তেওঁ ভক্ত হিচাপে তোমাক ভাবি তোমাক চাবলৈ আহিছিল আৰু তোমাক পৰীক্ষা কৰিছিল। পিছে তুমি আমাৰ গুৰু কোন বুলি ক'লা? বোলে সেয়াটো আমাৰ অগোচৰ, আমি ক'ব নোৱাৰিলো। তেতিয়া গুৰুজনাই ক'লে মুক্তিত নিস্পৃহ যিটো সেহি ভকতক নমো ৰসময় মাগহ ভকতি। বেদ পুৰাণ গীতা ভাগৱত সকলো ৰোমন্থন কৰি চালেও আমি এটা কথা পাওঁ, সেইটোৱে হৈছে মুক্তি। তাৰ ওপৰত আৰু একো বস্তু নাই। হাজাৰ হাজাৰ বছৰ মহা মহা ঋষিসকলে তপ সাধনা কৰি এটাই বাঞ্ছা কৰে, যাতে মুক্তি লব। সেই মুক্তিৰ পৰ্যন্ত যাৰ কোনো আসক্তি নাই, তেনে এজন পুৰুষৰ কোনোবা ভাৰ্যাৰ প্ৰতি আসক্তি থাকিব, ঘৰৰ সা সম্পত্তিৰ প্ৰতি আসক্তি থাকিব, বা নিজৰ দেহৰ প্ৰতি তেওঁ আসক্তি থাকিব? তেওঁ একো আসক্তি নাথাকে। মুক্তিত পৰ্যন্ত যিজন নিস্পৃহ, গতিকে সেই তেনেকুৱা এজন ভকত, সেই ভকতেই হৈছে মোৰ গুৰু। কাৰণ কৃষ্ণ ভগৱন্তয়ো উদাত্ত কণ্ঠে কৈছে ভকতেহে জ্ঞান, ভকতেহে ধ্যান, ভকতত পৰে মই নিচিন্তুহু আন। ভকতেই মোৰ জ্ঞান, ভকতেই প্ৰাণ, আৰু মই ভকতকে দিনে নিশাই চিন্তা কৰি থাকো। ভকতৰ মুখে, ৰত্নাৱলীত লিখিছে, ভকতৰ মুখে ভুঞ্জু যেন কৰি, ভকতৰ মুখেদি মই সামান্য কিবা এটা যদি খাওঁ, সেই তাত মই যিমান তৃপ্তি লওঁ, তৃপ্তি পাওঁ, হাজাৰজন উগ্ৰ তপাই যজ্ঞত আহুতি দিলেও মই ইমান তৃপ্তি নাপাওঁ। ভকতৰ মুখে ভুঞ্জু যেন কৰি বৰ্ণিৰ হোমে নোহে টাংক সৰি। হাজাৰ হাজাৰজন উগ্ৰ তপাই আমাৰ যে আহুতি দিয়ে যজ্ঞবিলাকত, সেই আহুতিটো বোলে মই ইমান তৃপ্তি নাপাওঁ। মাধৱদেৱে দেখিলে বাৰে বাৰে তেওঁ আঙুলিটো মোলৈ পোনাইছে এই গুৰুজনাই। তৎক্ষণাৎ তেওঁ দণ্ডৱতে পৰি আৰম্ভ কৰিলে সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য ভজো হেন দেৱ যদুপতি। মাধৱদেৱে আৰম্ভ কৰিলে যে যিজন সমস্ত জগতৰ গৰাকী, যিজন সনাতন অক্ষয় অব্যয়, যাৰ পৰা চৰাচৰ জগত সৃষ্টি হৈছে, আকৌ সেইজনেই ভকতৰ বৈশ্য। তেনে এজন প্ৰভু ভৃগু ঋষিয়ে পৰীক্ষা কৰি শিৱ ব্ৰহ্মা কাকো নাপালে, তেওঁকহে গৈ আৱিষ্কাৰ কৰিলে পৰম ব্ৰহ্ম পৰম বিষ্ণু বুলি। গতিকে সমস্ত মস্তক মণি নিজ ভকতৰ বৈশ্য যিজন ভজো হেন দেৱ যদুপতি বুলি গুৰুজনাৰ সোঁ হাতটোৱে সোঁ ভৰিত ধৰিলে, বাওঁ হাতটোৱে বাওঁ ভৰিত ধৰি সেৱা ললে। আপোনালোকে দেখিব আমাৰ বহুত তেনেকুৱা আচল ভকতে হাত দুটা এনেকে কৰি সেৱা লয়।
অৰ্থাৎ সেই গুৰুৰ চৰণত মাধৱদেৱৰ আৰ্হিৰে সোঁ ভৰিটো সোঁ হাতে চুই বাওঁ ভৰিটো বাওঁ হাতে চুই সেৱা। তাৰ পৰাই ঘোষা শাস্ত্ৰ আৰম্ভ হল। মুক্তিত নিস্পৃহ যেতু সেহি ভকতকন মোৰ ৰসময়ী মাগৌ ভকতি। মই ৰসাল ভকতি বিচাৰো, নিষ্ঠুৰ কপটতা ভকতি মই নিবিচাৰো। এই ৰস কি ৰস? ভকতিৰ পৰম ৰস য'ত আছে। ভকতিৰ পৰম ৰস থকাটোৱেই হল ৰসময় ভক্তি। য'ত আছে আনন্দ, কেৱল আনন্দ। আমাৰ সূত্ৰধাৰী বিলাকক গুৰুজনাই কোৱা হৈছে এই জয় জয়, এই জয় জয়, অৰ্থাৎ য'তেই জয় ততেই আনন্দ, য'তেই আনন্দ ততেই ঈশ্বৰ, য'তেই নিৰানন্দ ততেই হাহাকাৰ। গতিকে সকলোৱে আনন্দ কৰিবলৈ শিকিব লাগিব। শ্ৰীদানন্দ, পৰমানন্দ, সচিদানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, সহজানন্দ, জগদানন্দ, নিত্যানন্দ, অচ্যুতানন্দ, আমাৰ ৯ আনন্দ আছে। যেনেকৈ নৱভক্তি আছে, সেইদৰে ৯ ভগৱন্ত, ৯ আনন্দৰ মাজত ভগৱন্ত নিহিত হৈ থাকে। আমি সেই আনন্দ সুখ ল'ব পাৰিলেই আমি ঈশ্বৰক গাতে পাম। মই এইখিনিতে এই প্ৰথম বাক্যটোত আৰু এটা কথা ক'বলৈ গৈছো। আপোনালোকে ইয়াত ভাগৱত পঢ়িলে এটা কথা হ'ল, মোৰে ভাগ্য নেকি নাজানো, মই আমাৰ ৰুক্মিণী ছোৱালীজনীক বৰ ভাল পাওঁ। আৰু মই আহি ৰুক্মিণী ছোৱালীজনীৰ গুণানুকীৰ্তনকে শুনিলো। আৰু এই ছোৱালীজনী এই কাৰণেই ভাল পাওঁ যে প্ৰথম প্ৰেম পত্ৰখন হিয়া উজাৰি নিজে ভাল পোৱা স্বামীলৈ প্ৰেৰণ কৰা প্ৰথম প্ৰেম পত্ৰখনেই লিখিছে ৰুক্মিণী আয়ে, যিখন কীৰ্তনৰ বক্ষভাগ অধিকাৰ কৰিছে। ৰুক্মিণীয়ে কৃষ্ণলৈ দিয়া দশমৰ এই পত্ৰখনৰ বাহক কোন? বেদৰ ওপৰত সিদ্ধি লাভ কৰা, চতুৰ বেদৰ ওপৰত যিজনে সিদ্ধি লাভ কৰিছে, যিজনে বাহাদুৰি কৰি ওপৰলৈ হাত তুলি ক'ব পাৰিছে, মই স্বৰ্গৰ চন্দক যোগ বলে আনি তোমাৰ সাক্ষাৎ কৰি দিব পাৰো, দ্বাৰকাৰ কৃষ্ণ কোন হয় মই তৎক্ষণাত আনি দিম। সেইজন বেদৰ নিধি, বেদৰ ভঁৰাল, সেইজনে আমাৰ ৰুক্মিণীৰ প্ৰেম পত্ৰখন লৈ গৈছে কৃষ্ণলৈ। আৰু গৈ কৃষ্ণক দিলে। দিয়াৰ লগে লগে এই যে কলো ভকতৰ বৈশ্য কৃষ্ণ, গুৰুজনো ভকতৰ বৈশ্য। গতিকে তেওঁ ইমান বৈশ্য, কলৈকো যাওঁতে কিন্তু বলভদ্ৰক নেৰে, ক'তো নেৰে, বলভদ্ৰক লগত লৈ যায়। আৰু বাকী বিলাকতো সমনীয়া বিলাক আভিৰ বালকবেহি চলে, আভিৰ মানে সমনীয়া, সমনীয়া লগৰীয়া বিলাকতো লৈ ফুৰে। সেইদিনা তেওঁ হয়তো পানী গিলাচো খোৱা নাই। ভকতৰ যেতিয়া দুৰ্গতি শুনিলে আৰু কৈছে, যদি তুমি কালিলৈ প্ৰভাততে আহি নোপোৱাহি, তোমাক ধিয়াই মই প্ৰাণ বিসৰ্জন দিম, তথাপিতো মই সিংহৰ ৰমণী হৈ মই শিয়ালক স্বামী বৰণ নকৰোঁ। কৃষ্ণই এই প্ৰেম যিটো, এইটো মানে আমাৰ শাৰীৰিক প্ৰেম নহয়, আধ্যাত্মিক প্ৰেম, মনৰ একেবাৰে আচুতীয়া কোণৰ পৰা লেখা এটা অতি ভক্তিৰ প্ৰেম, প্ৰেমেৰে চিঠিখন লিখিছে।
আৰু কৃষ্ণই তৎক্ষণাৎ আহিবলৈ কাৰবাৰ কৰিলে। সদায় ঈশ্বৰে ভকতৰ লগত আলোচনা কৰি কাম কৰে বৈকুণ্ঠত। নাৰদকতো নেৰেই, নাৰদ এজন মন্ত্ৰী। নাৰদৰ কৰ্তব্য মতে নাৰদ আহি তৎক্ষণাৎ হাজিৰ হল। হাজিৰ হৈ কলে, হে কৃষ্ণ, উহি দ্বাৰকাহন্তে কামৰূপ পাত কুন্দিল নগৰ মাস 4 কেৰ পথ। 4 মাহ লাগে ইয়াৰ পাতালে যাবলে। তুমি কালিলে ৰাতিপুৱা কেনেকৈ পাবাগে? দিলে নহয় বাধাটো লগাই। এই দ্বাৰকাৰ পৰা কোনদিনলৈ 4 মাহ লাগে, একদম খাটাং। গতিকে তুমি কেনেকৈ পাবাগৈ? এক কৰ্ম কৰহ, তৎক্ষণাৎ তোমাৰ ৰথ, সিখন ৰথ বিচৰা। স্বপ্নবেশ কৰি থাকিলে নহব, দাউকক মাতা। বৈকুণ্ঠৰ পৰা দাউকে ৰথ আনি যোগাই দিলে। সেইখন ইমান বেগৱান ৰথ, আমাৰ ৰাজধানীয়ে অসমৰ পৰা তাত পাবলৈ 33 ঘণ্টা লাগে, কিন্তু সেইখন ৰথে ইয়াত পাবলৈ হয়তো 12 ঘণ্টা নালাগে। আৰু আহি ইয়াত স্থিতি দিলে। গতিকে ইমান ভকতৰ জেগা এখন অসমখন, ইমান সতী সাধ্যৰ জেগা যে কৃষ্ণক দ্বাৰকাৰ পৰা একদম খুহুতীয়া কথাত, আমাৰ ল'ৰাহঁতৰ কথাত কবলৈ গ'লে চোচৰাই আনিলে। অকণো সময় নিদিলে। আমি আজি গৰ্বিত নহয়নে যে কৃষ্ণৰ এইখন শহুৱেকৰ ঘৰ বুলি? আমি কৃষ্ণৰ শহুৰৰ ঘৰ। অকল সেয়াই নে? আমাৰ বানপুৰৰ উষাই কি নকৰিলে? উষাৰ এনেকুৱা প্ৰেম ভক্তিৰ কাৰণে কৃষ্ণৰ নাতি অনিৰুদ্ধই বানপুৰত কম মাৰ সোপা খালেনে? একদম বাস্তৱেৰে চাওক, কম মাৰ সোপা খালেনে? খায়োতো উষাক এৰি থৈ যাব নোৱাৰিলে। এইখন দেশ যে যিখন দেশৰ নাৰীৰ গৰিমা ভাগৱতে স্বীকাৰ কৰিছে, গীতাই স্বীকাৰ কৰিছে, ৰামায়ণে স্বীকাৰ কৰিছে, মহাভাৰতে স্বীকাৰ কৰিছে, সেইখন দেশতে আমাৰ নাৰীসকলে বাস কৰে। আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনৰ পাতে পাতে লিখিলে, কৃষ্ণৰূপে যুৱকিত ভৈল্যায় অৱতাৰ। কৃষ্ণক আমি চবে উপাসনা কৰো, কিন্তু অৱদান কাৰ? নাৰীসকলৰ। শ্ৰীৰামৰ ৰূপে কৌশল্যাত অৱতৰি ৰামচন্দ্ৰক ভগৱান বুলি পূজা কৰো, অৱদান কাৰ? নাৰীসকলৰ। কৌশল্যাৰ দ্বাৰা অৱদান বুলি কৈছে। বামন স্বৰূপে অদিতিৰ বাক্য পালি ব্যাস নামে ভৈল্য সত্য অতিৰ সন্ততি কয়াধু প্ৰহ্লাদ মাতা ধ্ৰুৱৰ সুনীতি যথা। যে কয়াধুৰ বাবেহে প্ৰহ্লাদ আৰু ধ্ৰুৱৰ বাবেহে সুনীতিৰ বাবেহে ধ্ৰুৱ। আমি এইখন দেশৰ নাৰী। মই এই কথাখিনি এই কাৰণেই কলো, নাৰীসকলৰ ওচৰত মোৰ এটা অনুৰোধ আছে। মই কথাৰ আৰু প্ৰাৰম্ভিতে এই কথাটো কৈছো যে দৈত্য বধূ কয়াধুৱে যদি প্ৰহ্লাদৰ দৰে সন্তান জন্ম দিব পাৰে, দানৱ মহাগৰ্বী দানৱ উত্তানপাতৰ ভাৰ্যা সুনীতিয়ে যদি ধ্ৰুৱৰ দৰে সন্তান জন্ম দিব পাৰে, দেৱহূতিয়ে যদি কপিল গোসাঁইৰ দৰে সন্তান জন্ম দিব পাৰে, তেতিয়াহলে আমিও পাৰিব লাগিব। শাস্ত্ৰৰ কথা বুলি কৰবাত এলান্ধু ওপৰত কীৰ্তন মুখা তুলি পূজা কৰাৰ দৰে পূজা কৰি থাকিলে নহব। কীৰ্তন মুখা পঢ়িব লাগিব। আমি সেই কথাবিলাক বাস্তৱত ৰূপায়ণ কৰিব পাৰিব লাগিব।
আমাৰ জনক জননীয়ে যদি সাধনা কৰে সুন্দৰ তেনেকুৱা সন্তান আকৌ আমাৰ দেশখনৰ বাবে উপহাৰ দিবলৈ সক্ষম হ'ব। সেইকাৰণে এইখন ভকত বৎসল দেশ, গুৰুজনাই প্ৰথমেই ভকতক সদায় আস্থান দি আছে। এতিয়া মুক্তিত নিস্পৃহা যিটো সেই ভকতকন মোৰ অসময় মাগহু ভকতি, সমস্ত মস্তকমণি নিজ ভকতৰ বৈশ্য ভজ হেন দেৱ যদুপতি। যে মই সেইকাৰণেই তোমাৰ দৰে ঈশ্বৰক ভজনা কৰো, অৰ্থাৎ শংকৰ গোসাঁই যোগেদিয়ে ঈশ্বৰক ভজনা কৰিছে। যাৰ ৰামকৃষ্ণ নাম নামে ভৱ সিন্ধু তৰি, পাৱৈ পৰম পদস পাপী যত, সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰ হৃদয়ত। মই অৰ্থটো উলটি কৰিছো যে আমি যে এই নামঘৰত এতিয়া আছো, ভাগৱত পঢ়িছো, গীতা পঢ়িছো, নাম গাইছো ইত্যাদি, এয়া বাৰু দ্বিতীয় বৈকুণ্ঠ বুলিহে কওঁ, বৈকুণ্ঠ বুলিতো নকওঁ। নামঘৰক কোনোবাই বৈকুণ্ঠ বুলি নকয়, দ্বিতীয় বৈকুণ্ঠ বুলি কয়। গতিকে প্ৰথম বৈকুণ্ঠ এখন কৰবাত আছে। সেই প্ৰথম বৈকুণ্ঠখন কেতিয়াও চকুৰে নেদেখা, মনেৰে চিন্তা কৰি নোপোৱা, কোনোবা এঠাইত গোলক বৈকুণ্ঠ এখন আছে বুলি ভবাতকৈ সঁচা বৈকুণ্ঠখন আমি লাভ কৰো। আমাৰ মহাপুৰুষ মাধৱদেৱে সুন্দৰ এখন সঁচা বৈকুণ্ঠ আমাক দিছে, সঁচা নামঘৰ দিছে। এই নামঘৰ অখৰাৰ থলী। আমি আপোনালোকৰ নামঘৰত নামৰ অখৰা কৰিছো, ভাওনাৰ অখৰা কৰিছো, কিন্তু আমি গৈ ভাওনা অন্যত পাতিমগৈ, আচল ভাওনা। সেইদৰে সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোৰ হৃদয়ত, আমি হৃদয়ত যেতিয়ালৈকে ঈশ্বৰক উপাসনা কৰিব নোৱাৰিম তেতিয়ালৈকে আচল বৈকুণ্ঠৰ সন্ধান নেপাম। এয়া ঘোষাই ঘোষণা কৰিছে, মই কৰা নাই। যে সদানন্দ তেওঁ এই মই যে কোৱা আনন্দ, শ্ৰীদানন্দ, পৰমানন্দ, স্বৰূপানন্দ, হৃদয়ানন্দ, সচিদানন্দ, জগদানন্দ, মহদানন্দ, এই ন আনন্দৰ গৰাকী সদানন্দ সনাতন, যিজন সনাতন হেন কৃষ্ণক সদা উপাসা কৰ হৃদয়ত। তেওঁৰ হৃদয়ত থকাটো দুইজন গুৰুৱে একদম প্ৰমাণ কৰি দিছে। কাৰণ ভাই মুখে বোলা ৰাম, হৃদয়ে ধৰা ৰূপ, এতেকে মুকুতি পাইবা কহিলো স্বৰূপ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ঘোষাত লিখিছে, কীৰ্তনৰ প্ৰথম যিটো ঘোষা তাত লিখিছে। আকৌ মন মেৰি ৰাম চৰণাহি লাগু, সেই মনতহে তেওঁ মনৰ কথাহে তেওঁ ধ্যান কৰিছে। আকৌ কৈছে যে আমাৰ মহাপুৰুষ মাধৱদেৱে ঘোষাত কৈছে, ইমান সুন্দৰ ঘোষা ভাগি মনত ৰাখিব। যিহেতু চৈতন্য কৃষ্ণ পৰমাত্মা ৰূপে হৰি, হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন, প্ৰৱৰ্তে যতে কজৰ ৰাখে। অৰ্থাৎ যিহেতু চৈতন্য, আমিতো চব অচেতন, সদায় কৈ আছো আমি চবে জানো আমি অচেতন, একমাত্ৰ চৈতন্য তেওঁ। এই চৈতন্য প্ৰভু হৃদয়ত থাকি আমাক চৈতন্য কৰি ৰাখিছে। কেনেকৈ, কি অৱস্থা? নাভিৰ পৰা 2 আঙুলৰ ওপৰত, প্ৰত্যেকৰ নাভিৰ পৰা 2 আঙুলৰ ওপৰত অষ্টদল পদ্ম আছে। আমাৰ 100 পহিয়া পদুম আছে। তাৰ ওপৰত
আমাৰ অষ্টয় 8 পহিয়া এপাহ পদুম আছে, তাৰ ওপৰত এপাহ 7 পহিয়া পদুম আছে। পদুমৰ আকৃতি এটা অংশ আছে। তাৰ ওপৰত কি আছে? অগ্নিমণ্ডল আছে। আমি যে খাওঁ এইবোৰ হজম কৰে। অগ্নিমণ্ডলৰ ওপৰত সূৰ্যমণ্ডল আছে। আমাৰ গোটেই খাদ্য প্ৰাণবোৰ তাত মানে সংস্কাৰ কৰি আমাৰ শিৰা উপশিৰালৈ প্ৰেৰণ কৰে, তেজলৈ প্ৰেৰণ কৰে সূৰ্যমণ্ডলে। সূৰ্যমণ্ডল আছে। সূৰ্যমণ্ডলৰ ওপৰত আমাৰ শ্বেতমণ্ডল আছে, যি শ্বেতমণ্ডলৰ পৰা আমাৰ গাটো শীতল কৰিব পাৰে, কৰি ৰাখে। এই শ্বেতমণ্ডলৰ ওপৰত প্ৰত্যেকৰ কেয়া আঙুলিটোৰ মূৰৰ পাপটো সমান অঙুষ্ঠ প্ৰমাণ পৰমাত্মাই বিৰাজ কৰি থাকে। আপোনালোকে যোগশাস্ত্ৰ চালে পাব। গতিকে তাত বিৰাজ কৰি থাকে এই অঙুষ্ঠ প্ৰমাণ পৰমাত্মা। আৰু এইটোকে মহাপুৰুষ মাধৱদেৱে ইমান সুন্দৰকে বতাই দিলে, যিহেতু চৈতন্য কৃষ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধিমন প্ৰৱৰ্তে যতেক জৰ ৰাখি। আমি ইলেক্ট্ৰিকত তাত আমি ডোল এডাল কানেকশ্যন কৰি দিছো, দি ইয়াত আমি মোবাইল চলাইছো, আমি ইয়াত মাইক চলাইছো, লাইট চলাইছো, সব আমাৰ জ্বলি আছে। তাত সেই ৱাৰডাল এডাল গুচাই দিলেই চফা, ইয়াত সব অন্ধকাৰ হৈ যাব। সেইদৰে আমাৰ পৰমাত্মা, যি অঙুষ্ঠ প্ৰমাণ পৰমাত্মা আছে, তাতে আশ্ৰয় কৰি, তাতে কানেকশ্যন কৰি, হাতেৰে হাতৰ কাম কৰিছে, ভৰিয়ে ভৰিৰ কাম কৰিছে, নাকেৰে নাকৰ কাম কৰিছে, কাণেৰে কাণৰ কাম কৰিছে, বিবেকেৰে বিবেকৰ কাম কৰিছে, চালে শীতাপ অনুভৱ কৰিছে ইত্যাদি। আৰু এই পৰমাত্মাই আমাক যিদিনাই ত্যাগ কৰিব, সেইদিনাই কিন্তু আমি এডাল জগা কাঠ, আমি শ হৈ যাম, এটা মৰা শ। মানুহে দেখিলে এই মানুহ এটা মৰি আছে, গা ধুবগৈ লাগিব, গা ধুওগে আৰু কতনো কি কৰো ঠিক নাই, তেনেকুৱা হৈ যাওঁ। ইমান সুন্দৰ দেহা এটা শ হৈ যোৱাৰ লগে লগে আমিতো চবে থুই পেলালো আৰু চবেই আমি চোৱা হৈ গলো। কিন্তু আমাক চৈতন্য কৰি সুন্দৰ কৰি কোনে ৰাখিছে? সেই সুন্দৰতম পৰমাত্মা প্ৰভুৱে। আমি এইটো সদায় জাগ্ৰত কৰি ৰাখিব লাগে। সেইকাৰণে আমি সকলোৱে এটা চিৰি লেখো, নামটোৰ আগত চিৰি আমুক, চিৰি তামুক। কিয় লেখো? চিৰিটোত এটা মৰা শ দিওঁ, তালবিয়া শ। এই শটোক কি কৰো? মাধৱদেৱ পুৰুষে ঘোষাৰ ঠাইত কৈছে যে দীঘৰিকাৰে ঈশ্বৰক বুজায়। আমি ওপৰত এডাল দীঘৰিকাৰ দি দিলো চিৰিটোৰ, নিদো জানো? ওপৰত শটোৰ ওপৰত ডাল দীঘৰিকাৰ দি দিওঁ। এই দীঘৰিকাৰডাল আকৌ ৰকাৰেৰে শটোত ৰমণ কৰাই দিওঁ। অৰ্থাৎ দীঘৰিকাৰ ৰূপী ঈশ্বৰে, এইটো এটা প্ৰতীক ধৰ্মী, দীঘৰিকাৰ ৰূপী ঈশ্বৰে আমাক ৰমণ কৰি থকালৈকে আমি মৰা শবোৰ চৈতন্য হৈ আছো, কথা কব পাৰিছো, তামচা কৰিব পাৰিছো, আনন্দ কৰিব পাৰিছো। আৰু সেই দীঘৰিকাৰ ৰূপী ঈশ্বৰে ৰমণ কৰিবলৈ এৰিলেই প্ৰত্যেকটো মৰাশ হৈ যাওঁ। সেইকাৰণে কৈছে এই চৈতন্য ৰূপী ভগৱান হৃদয়ত বিৰাজ কৰি থকালৈকেহে আমি আচলতে আমাৰ সকলো ক্ৰীড়া প্ৰক্ৰিয়াবিলাক চলি থাকে। গতিকে যাৰ ৰামকৃষ্ণ নাম নামে ভৱসিন্ধু তৰি পাৱে, পৰম পদ পাপী যত সদানন্দ সনাতন হেন কৃষ্ণক সদা উপাসা কৰ হৃদয়ত। আপোনালোকে এই সঁচা বস্তুটো
হৃদয়ত উপাসনা কৰক। হৃদয় মানে আচল বৈকুণ্ঠত উপাসনা কৰক। এই আচল বৈকুণ্ঠ বুলি কৈছে। এই আমাৰ নামঘৰ হৈছে অখৰাৰ থলী। অখৰা কৰিবই লাগিব। অখৰা নকৰিলে ভাল ভাওনা কৰিব নোৱাৰে। সেইকাৰণে আমি নামঘৰলৈ আহিব লাগে। কিন্তু আচল ঈশ্বৰ উপাসনাটো বৈকুণ্ঠত কৰক। একান্ত ভকত হবে নিৰ্গুণ কৃষ্ণৰ গুণ, গাৱে সদা বসিয়া যথাত, বৈকুণ্ঠক পৰিহৰি, যোগীৰো হৃদয় এৰি, থাকে হৰি সাক্ষাতে তথা। আমি একান্ত ভকত হব লাগিব। একান্ত মানে একতন্ত। এই দুনিয়াখনত হৰিৰ বাহিৰে আন এটা নাই। আন এটা নাই হৰিৰ বাহিৰে। হৰিৰে সকলোতে আছে। আমি যে দেখো, আমাৰ মানে চকুত চানি পৰাৰ লগে লগে, ল'ৰাই হওক বুঢ়াই হওক, মানে আমি মায়া দেখো। মায়াৰ চকুত চানি পৰাৰ লগে লগে দেখো এজন ক'লা মানুহ, এজন বগা মানুহ, এইজন ধনী মানুহ, এইজন ভিক্ষাৰী মানুহ, এইজন ভাল মানুহ, এইজন বেয়া মানুহ। এইবিলাক হল আমাৰ চকুৰ চানি পৰাৰ দোষ। আচলতে সকলোতে পৰমাত্মাই বিৰাজ কৰি আছে। সমস্ত প্ৰাণীত দেখিবেকো আত্মা সম, আঁতৰ পৰে সমস্ত ভকতি বিড়ম্বন। তুমি যদি ভক্তিয়েই কৰিবলৈ বিচাৰিছা, তেতিয়াহ'লে সমস্তকে একে কিয় নেদেখা? সকলোৰে প্ৰতি এটা ধাৰণা কিয় নোলোৱা? দুখীয়া চৌকি ক'লা বগা এই মেৰপাক বিলাক কিয় লগাই দিয়া? আমি এইবোৰ লগাব নালাগে। গতিকে সেইকাৰণে আমি সকলোকে সমভাৱেৰে আমি চাব লাগিব। সমস্ত প্ৰাণীত ঈশ্বৰ সত্তাটো আমি বুজি পাব লাগিব। আচলতে আপোনালোকে ঈশ্বৰক কেতিয়াবা লগ পাইছেনে বাৰু? কওকচোন, আপোনালোকে কোনোবাই ঈশ্বৰক দেখিছেনে নাই দেখা? নাই দেখা। দেখা মানুহ কোনো নাই নেকি বাৰু? মই কিন্তু দেখিয়ে আছো। মই এতিয়াও দেখিছো। ঈশ্বৰক কিয় নেদেখো? আপোনালোকে ইয়াত যে উশাহ নিশাহ লৈ আছে, বায়ুটো দেখা পাইছে নাই পোৱা বাৰু? বায়ুটো আপোনালোকে দেখা পোৱা নাই। গমহে পাইছে যে উশাহটো লৈছে আৰু পান কৰিছে আৰু অপান কৰিছে, পেলাই দিছে, উলিয়াই দিছে। গম পোৱা নাই। এই যে ইয়াত যে আমাৰ অগ্নিৰ এটা প্ৰবাহ চলি আছে, সোঁত চলি আছে, আমি ইয়াত অগ্নি দেখিছো জানো? কিন্তু জুই চৰাই কাঠি এটা মাৰি দিয়ক, এইখিনিতে অগ্নি ওলাই যাব। গতিকে অগ্নি ইয়াত আছেই, সকলোতে আছে। আৰু ইয়াত সমস্ততে পানী আছে। পানী নাথাকিলে আমি এনেদৰে তিষ্ঠি থাকিব নোৱাৰো। পানী, বায়ু, অগ্নি তিনিটাই নিৰাকাৰ, আকাৰ নাই। ভগৱানক আকাৰ নাইকিয়াৰ কাৰণে আমি কোনেও নেদেখো, নহয় জানো? এইটোৱে কথা। তেওঁ আকাৰ এটা নাই, সেইকাৰণে নেদেখো। এই পানীৰো আকাৰ নাই, বায়ুৰো আকাৰ নাই, অগ্নিৰো আকাৰ নাই। তেতিয়াহ'লে এই তিনিটা পদাৰ্থ নোহোৱাকৈ কোনোবা বিজ্ঞানীয়ে আটলান্টিক মহাসাগৰৰ গভীৰতাত মানিক বুটলিব পাৰিছে? এই তিনিটা পদাৰ্থৰ সহায় নোলোৱাকৈ কোনোবাই চন্দ্ৰলোক সূৰ্যলোক বিজয় কৰিব পাৰিছে? নোৱাৰে, কোনেও নোৱাৰে। কাৰণ বায়ু, অগ্নি, পানী এই দুটা তিনিটাৰ সমষ্টিৰ সহায়তহে আজি বিজ্ঞানে আটলান্টিক মহাসাগৰৰ গভীৰতালৈ ঢাপলি মেলিছে আৰু চন্দ্ৰলোক সূৰ্যলোকলৈ ঢাপলি মেলিব পাৰিছে। সেইকাৰণে মই বিজ্ঞানীসকলক কওঁ, তোমালোক স্বতন্ত্ৰ নহয়, তোমালোকৰ ওপৰত কৰ্তা আছে। কাৰণ তোমালোকে সেই কৰ্তাৰ পৰা এই তিনিটা পদাৰ্থ ধাৰ কৰি লৈ তোমালোক আগবাঢ়ি গৈ আছা। তোমালোকৰ মূলধন নাই, মূলধন তেওঁৰ। সেইকাৰণে পানী, বায়ু, জল
নিৰাকাৰ, কিন্তু সকলোতে থকাটো স্বাভাৱিক। চেহেৰাপাতৰ গাতো পানী আছে, বায়ু আছে, অগ্নি আছে, হজম কৰে। হাতীটো গাতো আছে। সেইকাৰণে ভগৱানো নিৰাকাৰহে, নাইকিয়া নহয়। বুজি পাইছেনে কথাটো? আমাৰ সকলোতে ব্যাপক্ত হৈ থকাজনেই হ'ল ভগৱান। তেতিয়াহ'লে মই এখেতক থাপ মাৰি ধৰিব পাৰো যে মোৰ কাৰণে এইজনেই ভগৱান, মোৰ কাৰণে এইজনেই ভগৱান। আমি এই প্ৰাণীসমূহত বিশেষকৈ মনুষ্যগণত হৰি বুদ্ধি কৰি সমস্ত প্ৰাণীত ঈশ্বৰ জ্ঞান কৰা সঁচা, কিন্তু বাঘটোক তুমি মৰম কৰিব নোৱাৰা নহয়, কামুৰি খাব। তাতে এটা বাক্য লিখি দিলে, বিশেষত মনুষ্যগণত হৰি বুদ্ধি কৰি। মানুহক ঈশ্বৰবোধ যেতিয়ালৈকে কৰিব নোৱাৰো তেতিয়ালৈকে মই ভকতি একো নাপাম। ঘোষা শাস্ত্ৰ 1000 এটা, এফাকি ঘোষা 7 বাৰ লুটিয়াও, আচলতে ভকতিলৈ যাব নোৱাৰি। সেইকাৰণে আমি ঈশ্বৰক আৱিষ্কাৰ কৰিব লাগিব মানুহৰ যোগেদি। মানুহেই ঈশ্বৰ। আমি মানুহক বিনম্ৰতাভাৱে ভকতি কৰিব পাৰিলেই আমি পাম। গতিকে সেইকাৰণে যাৰ ৰামকৃষ্ণ নাম নামে ভৱ সিন্ধুতৰ পাৱে পদম পৰম পাবিশ্বত, সদানন্দ সনাতন হেন কৃষ্ণক সদা উপাসা কৰোৰ হৃদয়ত। মই আকৌ ঘূৰি আহিলো সূত্ৰটোলৈ, যে আমি হৃদয়ত ঈশ্বৰক প্ৰাৰ্থনা কৰিছো। কাৰণ মই তাত্ত্বিক দিশৰ ওপৰত ক'ব লাগে। এইটোৱেই হ'ল ঈশ্বৰক প্ৰাৰ্থনা কৰিছো হৃদয়ত। অৰ্থাৎ কোনখন হৃদয়ত? আপোনাৰ হৃদয়তে নহয়, এই জগতৰ যিমান মানুহ আছে বিশেষত সকলোতে কৰিব লাগে, সমস্ত প্ৰাণীতে, কিন্তু বিশেষভাৱে সমস্ত মানুহৰ প্ৰতি আপোনাৰ এই আত্মিক ভাৱটো আপুনি ৰক্ষা কৰি চলাটোৱেই হ'ল আচল তথ্য। সেইকাৰণে আমি এই ঈশ্বৰৰ সত্তাটো পাবলৈ হলে মানুহক আমি ঈশ্বৰ জ্ঞান কৰিব লাগিব। সনাতন হেন কৃষ্ণক সদা উপাসা কৰোৰ হৃদয়ত। এইখিনি কৰিবলৈ যাওঁতে আমি আকৌ এটা আমি সাৱধান হ'ব লাগিব। কৰ্মত বিশ্বাস যাৰ, হিয়াত থাকন্ত হৰি, আতিশয় দূৰ হন্ত তাৰ, দূৰতো বিদূৰ হন্ত তাৰ, অহংকাৰ থাকন্তাৰ। সাক্ষাতে কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। বহুতে ক'ব খোজে যে অহংকাৰ থাকিলেও শ্ৰৱণ কীৰ্তন কৰিলে ঈশ্বৰক পাব পাৰে। নাপায়। মাধৱদেৱে কৈছে কেতিয়াও পাব নোৱাৰে। যদি পালেহেঁতেন, দুৰ্যোধন অহংকাৰী কৃষ্ণলৈ ইমান দ্ৰব্য বস্তু গোটালে, যিখন ৰভা দিলে একেবাৰে সোণেৰে খচিত, তাত সেইদিনাখন নিশাটো কিয় নাথাকিল? বিদুৰৰ সেই গংগাৰ পাৰৰ ভগা কুটিৰটোৰ তক্তা চটাত কিয় শুই থাকিলেগে মহৰ কামোৰ খাই? ইয়াত কিয় নাথাকিল? কাৰণ ইয়াত অহংকাৰ মিশ্ৰিত হৈ আছে। অহংকাৰীৰ লগত কৃষ্ণই বাস নকৰিলে। সেইকাৰণে ঘোষাভাগিত কৈছে যে কৰ্মত বিশ্বাস যাৰ, হিয়াত থাকন্ত হৰি, আতিশয় দূৰ হন্ত তাৰ। আমি কৰ্ম বিশ্বাসী। ল'ৰাটোৰ কাৰণে নামঘৰত বন্তি জ্বলাইছো, ল'ৰাটোৰ কাৰণে আমি নামঘৰত শৰাই এখন দিছো, 3জন ভকত আনি গৃহত পায়স অকমান খুৱাইছো, ইত্যাদি কৰ্ম বিশ্বাস। কিন্তু আচল তত্ত্ব বিশ্বাসটো অহা নাই। নাহিলেও আতিশয় দূৰ হন্ত, মানে নাতি দূৰতে, অলপ দূৰতে ভগৱান আছে, আমি তেওঁক ধৰিব পৰা নাই। আমি এইখিনি কৰ্মত বিশ্বাস কৰি ঈশ্বৰক পুজি আছো, কিন্তু তেওঁৰ লগতে আছে বা অলপ দূৰত আছে, ধৰিব পৰা নাই। কিন্তু তেওঁ ওচৰতে আছিলে কৰ্মত বিশ্বাস কৰাজনৰ। কৰ্ম মানে এই আমি যিবিলাক কৰ্ম কৰি আছো, ওচৰতে থাকে, আমি ধৰিব পৰা নাই। কিন্তু দূৰতো বিদূৰ হন্ত তাৰ, অহংকাৰ থাকন্তাৰ।
একদম দূৰৰ পৰা বিদূৰ হৈ গুচি যায় অহংকাৰ থকাজনৰ। অহংকাৰ থকাজনে তেওঁক লগ পাব নোৱাৰে, তেওঁ দূৰতকৈ দূৰত পলাই গুচি যায়। অহংকাৰৰ ওচৰত বিদূৰৰ তাত পোৱাদি কৃষ্ণই দুৰ্যোধনক ত্যাগ কৰি গুচি যায়। কোনে পাব? সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম। আমি যদি সুন্দৰভাৱে শ্ৰৱণ কৰোঁ, সুন্দৰভাৱে যদি আমি কীৰ্তন কৰোঁ, তেতিয়াহ'লে আমি নিশ্চয় তেওঁক লগ পাম। শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠক যায়, ধৰ্ম অৰ্থ কাম মোক্ষ আতহবে পায়। গতিকে শ্ৰৱণ কীৰ্তনেই শ্ৰেষ্ঠ। এতিয়া মই শ্ৰৱণৰ কেইটামান লক্ষণ আপোনালোকক ক'ব বিচাৰিছো। গতিকে যেতিয়া ক'লে যে সাক্ষাতে কৃষ্ণক পাৱে শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ, আমিতো কৃষ্ণক পাবৰ কাৰণেহে এইবোৰ কৰি আছো, ভাগৱত ইত্যাদি অনুষ্ঠান। গতিকে সাক্ষাৎ কৃষ্ণক পাম যদি প্ৰকৃত শ্ৰৱণ কৰিব পাৰো। এতিয়া আমাৰ শ্ৰৱণ আমি কেই প্ৰকাৰ? কাণেৰে শুনিলেই শ্ৰৱণ নহয়। আপোনাৰ ল'ৰাটো আপুনি সদায় কয় তই জুৱা নেখেলিবি, আৰু তই স্কুললৈ যা, সি স্কুললৈও নাযায় আৰু বাপেকৰ পইচা জেপ ফালি নি সি জুৱা খেলে। প্ৰত্যেক দিনেই বাপেকে তাক কয় তই কথা নুশুনা হলি, পিছত তই পস্তাবি। কাৰণ সেইটো কাণেৰে শুনিছিলে, কিয় নুশুনা বুলি ক'লে? অৰ্থাৎ পালন নকৰিলে। সেইকাৰণেই শ্ৰৱণ এনেকুৱা শুকৰ শ্ৰৱণ, ব্যাঘ্ৰ শ্ৰৱণ, বল্য শ্ৰৱণ, বল্য শ্ৰৱণৰ পাছত হংস শ্ৰৱণ আৰু কাক শ্ৰৱণ, হংস শ্ৰৱণ আৰু মীন শ্ৰৱণ। শুকৰ শ্ৰৱণটো এনেকুৱা, অমৃত পৰিয়া থাকে যেন শুকৰ ৰজাকে, বিষ্টাকে সে কৰয় ভোজন। মহাপুৰুষ মাধৱদেৱে কৈছে যে অমৃত পৰি থাকিলেও গাহৰিয়ে গাখীৰ বিচাৰি কাৰোবাৰ বেৰ ভঙা দেখিছেনে? নেদেখে। কিন্তু আগৰ কেঁচা লেট্ৰিন বিলাক বেৰ ভাঙি ভাঙি গাহৰিয়ে বিষ্টা লুটি ফুৰে। আজিকালি নোৱাৰা হ'ল। গাহৰিৰ লক্ষণ হৈছে তাৰ বিষ্টাৰ ওপৰতহে লক্ষ্য, অমৃতৰ ওপৰত লক্ষ্য নাই। আজি আপোনালোকৰ ইয়াত ইমান সুন্দৰ ভাগৱত যজ্ঞ চলি আছে, এইটো অঞ্চলতো এনেকুৱা এজন মানুহ ওলাব আজিৰ তাৰিখত গৈ তেওঁ সুৰাৰ দোকানত বহি আছে, আজিৰ তাৰিখত গৈ তেওঁ জুৱাৰ পাত মোকলাই আছে। সেইজনে হৈছে শুকৰ শ্ৰৱণী। শুকৰৰ মানে গাহৰি, শুকৰ মানে গাহৰি, গাহৰিৰ দৰে শ্ৰৱণ কৰিলে সেই শ্ৰৱণে আপোনাক সাক্ষাতে কৃষ্ণক লাভ কৰাই দিব নোৱাৰে। তাৰপিছত আহিল আপোনাৰ ব্যাঘ্ৰ শ্ৰৱণ। দুটা ঢেকীয়াপতীয়া বাঘ কেতিয়াও একেলগে থাকিব নোৱাৰে, ইটোৱে সিটোক খেদিবই। সেইদৰে আমাৰ সমাজ বিলাকত এনেকুৱা মানুহ থাকে, কোনোবা এজন বৰুৱা বংশৰ পৰা আহিল, কোনোবা এজন হাজৰিকা বংশৰ পৰা আহিল, দুইজনকে সমানে পাঠ পঢ়িবলৈও লাগে, সমানে নাম লবলৈও লাগে। তাৰ মাজতে তেওঁলোকৰ ঈৰ্ষা বাঢ়ি গ'ল, বাঢ়ি গৈ ক'লে এই সদায় এই বৰুৱা বংশই কৰি থাকিব নেকি, আমি ইয়াত নাথাকো, বেলেগে নামঘৰ সাজোগে বল। সমাজ ফালি লৈ গুচি গ'ল। ঈশ্বৰক বিচাৰি সমাজ ফলা নাই, নিজৰ অভিষ্ট সিদ্ধিৰ বাবে, অহংকাৰ সিদ্ধি কৰিবৰ বাবে তেওঁ সমাজ এখন ফালি লৈ গ'ল। সেয়া হ'ল ব্যাঘ্ৰ শ্ৰৱণ। তেনেকুৱা শ্ৰৱণ কৰিলে নহ'ব। তাৰপিছত আহিল কাক শ্ৰৱণ। কাউৰী বিলাকক দেখিব চোৱা পাতনিত, যেতিয়া ভাত পেলাই দিব অলপ খাব আৰু অলপমান ঠোঁটেৰে নি ঘৰৰ ছালত হওক, ক'ৰবাত হওক, কলথৰুৱাত হওক সুমুৱাই সাঁচি ৰাখিব। সেইদৰে এবিধ কাক শ্ৰৱণ মানুহ এনেকুৱা আছে আমাৰ
যজ্ঞবিলাকলৈ আহে, সকামবিলাকলৈ আহে, 10খন তামোল কাটি থৈছে, তাৰ এখন দবাদব খালে, কিন্তু 2খন খোচনাটো ভৰাই ললে। 2খন খোচনাটো ভৰাই ঘৰ মোৱা হল। বাৰু পাৰে মানে কোহাল কৰিলে, ঐ তোৰ জোঁৱাইহঁত নাহে নেকি? এই তোৰ ছোৱালীজনী এতিয়া সুখ নে দুখ? এই তোৰ সেই মাটিডৰা সীমাটো চাইছনে? সেই তোৰ সীমাৰ মানুহটো ভাল নহয় দেই, গোটেইটো বেকুৰা বেকুৰি কৰিলে। নামঘৰলৈ আহি এইবোৰ কথা। গতিকে এইবোৰ মানে সেইবোৰ কথা পাতি কোহাল কৰে, কাউৰীয়ে কোহাল কৰা দি। সেই শ্ৰৱণে, কাক শ্ৰৱণ বুলি কৈছে, সেই শ্ৰৱণে আমাক কেতিয়াও ভাল ফল দিব নোৱাৰে। তাৰ পিছত আহিল আমাৰ বল্য শ্ৰৱণ, বলদ গৰুৰ শ্ৰৱণ। এতিয়াতো হাল নেবায়ে, মানুহে বলদ গৰুৰ কাম নেজানে, আগৰ খিনিয়ে জানে। হালৰ পৰা যেতিয়া বলদ গৰু হাল আনি ঘৰ পাব, তাক তুহে যাবৰে যিহকে নিদখি ভকৰ ভকৰ খাব, সোৱাদ তিতা কেহা সি একো সেই সময়ত বাচিবলৈ নাই। এনেকুৱা ভকত আহে, সি দবাদব খাবহে। আমাৰ পেট গাধৈ কেইজনমান আমাৰ যজ্ঞবিলাকলৈ যাব, বিয়ালৈ যাব, ক'বালৈ যাব, তেওঁলোকে চাব এই দেউৰীকেইটাই ডাঙৰ কলটো কাৰ পাতত দিছে, দেউৰীকেইটাই ডাঙৰ খোলটো কাৰ আগত দিলে, ইহঁতে মিঠৈ এটা সৰহকে লৈছে নেকি? আকৌ তেওঁলোকৰ লক্ষ্য সেইটোহে হ'ব, পেট গাধৈ নিজৰ পেট পুৰোৱা। আৰু এটা কলৰ জেগাত 4টা কল যেনে তেনে খাই কিবা কৰি, মুঠতে আমাৰ ভাগৱতত যে বইল ভাত হয়, সেই সময়ত দেখিব মানুহ থিয় হবলৈ জেগা নাই নামঘৰত, কিন্তু তাৰ পিছত হামিয়াই পাঠেকীকেইজনে, মূল পাঠেকীকেইজনে গোটেই নিশাটো কটায়। বৰ দুখৰ কথা। মই যাওঁ মাজে মাজে ভাগৱতলৈ, বইল ভাতৰ সময়ত কিন্তু ভৰি দিবলৈ নামঘৰত থল নাই, ইমান মানুহ আহে। সেয়া পেট গাধৈ, পেট পুৰোৱা, পেট পুৰাবলৈ আহে। জলপান, চাহ, মিঠৈ, তামোল, পাণ ইত্যাদি ইত্যাদি। আমি এই শ্ৰৱণেৰে আমি শ্ৰৱণ লভিলো বুলি দাবী কৰিব আমি নোৱাৰো। তাৰ পিছত আহিল হংস শ্ৰৱণ, ভাল শ্ৰৱণ। ৰাজহাঁহক আমাৰ ডেকা ল'ৰাহঁতে পৰীক্ষা চাবগৈ, গাখীৰে পানীয়ে মিলাই দি দিবচোন, সি গাখীৰকণ খাব, পানীটো এৰি থৈ গুচি যাব। তাৰ ঠোঁটেৰে পানীটো বাচি পেলাব, পানীৰ পৰা গাখীৰ বাচি সি খাব পাৰে, আৰু পানীটো সি এৰি থৈ গুচি যাব। হংস শ্ৰৱণ কৰা সকলে কমলাবাৰী সত্ৰৰ পৰা সোণাৰাম শৰ্মা বুঢ়াবুকত আহি এই কথাবোৰ ক'লে, ক'ৰবাত যদি বেয়া হৈছিল, বেয়া কথাবোৰ বাদ দি ভাল কথাবোৰ ঘৰলৈ লৈ যাব। সেয়া হ'ল হংস শ্ৰৱণ, শ্ৰেষ্ঠ শ্ৰৱণ, ভাল শ্ৰৱণ। তাতোতকৈও ভাল শ্ৰৱণ হৈছে মীন শ্ৰৱণ। মাছে খেলাই মাজত থাকি নিশব্দে কাপ কাপ কৈ থাকে, মানে ঈশ্বৰৰ নাম লৈ থাকে। সেইদৰে আপোনাৰ বিষয় আছে, মোৰ বিষয় আছে, এওঁৰ বিষয় আছে, চবৰে একোখন বিষয় আছে। বিষয় থাকিল বুলিয়ে আমি বিষয়া নহয়। প্ৰহ্লাদ ৰজা আছিলে, প্ৰহ্লাদেতো দৈত্যেন্দ্ৰৰ পাছত নিজে ৰজা হৈছে, কিন্তু প্ৰহ্লাদ ভকত হৈয়ে থাকিল, ভকতৰ পৰা খলন নহল। আমাৰ বিষয়বিলাক আছে, এই বিষয়বিলাকক ধৰি লওক। মাছৰ যেনেকৈ খেলাই মাজত আছে, আমি খেলাই মাজত আছো বুলি ভাবি লওক। খেলাই মাজত থাকি যদি মৎস্যটোৱে কাপ কাপ কৰি থাকিব পাৰে, আমি আমাৰ বিষয় বাসনাৰ মাজত থাকি কিয় ঈশ্বৰক মনত কাপ কাপ কৰি থাকিব নোৱাৰো? আমি বিষয় বাসনাত থাকিও যেতিয়া ঈশ্বৰক কাপ কাপ কৰি থাকিম, তেতিয়াই হ'ব আমাৰ শ্ৰেষ্ঠ শ্ৰৱণ। সেইদৰে কীৰ্তন, পঞ্চপ্ৰকাৰ কীৰ্তন, 81বিধ ভক্তি আছে আকৌ দেই। ভক্তি নৱবিধ ভক্তিৰ পিছত শ্ৰৱণ, কীৰ্তন, অৰ্চন, বৰ্ণন, গোটেইবিলাক 81বিধ আছে। মই আটাইসোপা আপোনালোকক গোটেইখিনি ক'বলৈ নিশামান লাগিব, গতিকে মই নকওঁ। এই দুটা কৈছো। কীৰ্তন, কীৰ্তন হ'ল বীৰ কীৰ্তন,
নিবিড় কীৰ্তন, উপাঙ্গ কীৰ্তন, মানস কীৰ্তন, বিৰল কীৰ্তন। আমি যে এয়া কৰিছো এয়া আমাৰ বীৰ কীৰ্তন। এই বীৰ কীৰ্তন হৈছে এটা ৰাজমাৰ্গ, আমাৰ 37 নম্বৰ ঘাইপথ। কিন্তু মই 37 নম্বৰ ঘাইপথটোৱেদি গৈ থাকিলে আপোনালোকক লগ নাপাওঁ। ইয়ালে মই উপপথ এটাইদি সোমাই আহিব লগা হ'ল। বীৰ কীৰ্তনটোৱে আমাৰ গোটেই সমাজখন চপাই আনে। সমাজখনৰ সকলোলৈকে আমি এটা সৌন্দৰ্যবোধ দিওঁ, নাচো বাগো ইত্যাদি ইত্যাদি কৰোঁ। মই আহি শুনিছিলো, আমাৰ ভাগৱত পঢ়ি থকা তেখেতৰ গলাটো বৰ সুন্দৰ শুনিলো। ইমান প্ৰস্ত, মুখলৈ মন কৰিছো, মুখখন ততৰা পৰা, দাঁত নাই। এই দাঁত থাকোতে বোলো চাগে এইজনে ফালি আছিলে। এতিয়া দাঁত নাইকিয়াতে যেতিয়া ইমান প্ৰস্ত গাব পাৰিছে দেই, মোৰ ভাল লাগে। এতিয়া এইবিলাক হ'ল বীৰ কীৰ্তন। বীৰ কীৰ্তনেৰে বহুত আজি ভাগৱত পঢ়িবলৈ ডেকা ল'ৰাহঁত আগবাঢ়ি আহিছে, মোচ কাটি গৰ্বশূন্য হৈ আহিছে। আমাৰ এইটো বৰ আনন্দৰ কথা, আমাৰ সমাজখনৰ বাবে এইটো গৌৰৱৰ কথা। আমাৰ ভাগৱতে অন্য নকৰিলেও কিন্তু বহুত ডেকা ল'ৰাক অন্তত শান্তিৰ মূল খুঁটিলৈ ঘূৰাই আনিছে, এইটো বাস্তৱ। সেইকাৰণে আমি আমাৰ এই বীৰ কীৰ্তনটো আমাৰ প্ৰয়োজন হয়। বীৰ কীৰ্তনত ৰাম কৃষ্ণ ৰাম হৰি ৰামচন্দ্ৰ ৰাম ৰাম শ্ৰী ৰাম দেৱ ৰঘুপতি, হে প্ৰভু ৰঘুনাথ প্ৰণাম দমায়া মা, তুমি মোৰ হৈবা নিজ গতি হৰি ৰাম ৰঘুকুল। যেতিয়া তাল ঘূৰাই গাই দিম, ইয়াৰ ল'ৰা ছোৱালীবোৰ চাপি আহিব, চাব, তেতিয়া মোহময় হ'ব। এই আমাৰ সংস্কৃতিটোলে, সাধনাটোলে তেওঁলোক মোহ কৰিব, আহিব। কিন্তু এইটোৱে আমাক একেবাৰে মুখ্য দিব নোৱাৰে। মুখ্য ল'বৰ কাৰণে নাৰদে কৰা কীৰ্তন কৰিব লাগিব। নিবিড় স্বৰূপে কৰোঁ যেখনে কীৰ্তন, আনন্দ সমুদ্ৰ মন হয় মগন। কৃষ্ণ পদ ভগৱন্ত জগত নিবাস, তেখনে হন্ত আখি হৃদয়ত বাস। যেন কোনজনে ডাক দিলে পুৰুষক, সিজন পুৰুষ যেন আশয় আগত। মই ঘোষাই গাই গৈ আছো দেই। গতিকে আমি নিবিড় স্বৰূপে আমি ঈশ্বৰৰ নাম ল'ব লাগিব। আৰু আনন্দ, ঈশ্বৰৰ নাম গাওঁতে আমাৰ আনন্দ, চিদানন্দ, পৰমানন্দ, সচিদানন্দ আনন্দই আহি আমাৰ অন্তৰ ভৰি পৰিব লাগিব। গতিকে যেনেকৈ আপুনি ল'ৰাটোক মাতিলে সি মুখৰ আগলৈ গুচি আহে, সেইজনৰ কাৰণে ভগৱানক মাতিলে তেওঁ আহি মুখৰ আগলৈ গুচি আহে। সেইকাৰণে আমি এই কীৰ্তন, সেয়া হ'ল নিবিড় কীৰ্তন। মানস কীৰ্তন, মনত আমি ক'ৰবালৈ গৈ আছো, এনেৰে থকাতকৈ গাড়ীখনত সময় পাছ হ'ব, আমি মনত ঈশ্বৰৰ নাম জপ কৰি যাওঁ। বিৰল কীৰ্তন, আমাৰ গোপীসকলে যিটো অজপা জপ কৰিছিলে, এইখিনি বৰ দীঘলীয়া কথা, মই তালৈ যাব খোজা নাই। গতিকে শ্ৰৱণৰ কথাখিনি মই আপোনালোকক এনেধৰণেই ক'লো। যাৰ পুত্ৰ গণে ঐত্য, হৰিত শৰণ লয়া, হৰি গুণ গাৱে শুদ্ধ ভাৱে, দধি দুগ্ধ ঘৃত মধু, নদীৰ জলকপিয়া, পিতৃগণে টিপিটিক পাৱে। মই বৈষ্ণৱ সদাচাৰত লিখিছো এইটো কথা যে আমাৰ মহাপুৰুষে, আপোনালোকে ইয়াত পিণ্ড মানে নে নেমানে মই নাজানো, মই সোধাৰ প্ৰয়োজনো নকৰে। পিণ্ড দুবিধ, এবিধ হ'ল বৈষুণ্য পিণ্ড, এবিধ হ'ল সাত্বিক পিণ্ড। বৈষুণ্য পিণ্ডবিলাক আমাৰ গুৰু দুজনাই এভইড কৰিছে, এইবোৰ আমি দিব নালাগে, মাছেৰে মাংসৰে ইত্যাদি। আৰু যিবোৰ সাত্বিক পিণ্ড, সেই পিণ্ডবিলাক গুৰুজনাই ওলাই কৰা নাই।
সেইকাৰণে ক'লে যাৰ পুত্ৰ গণে ঐত্য হৰিত শৰণলৈ হৰি গুণ গাৱে শুদ্ধভাৱে। এজন পুতেকে জীয়েকে শুদ্ধভাৱে ঈশ্বৰত শৰণীয়া হৈ তেওঁ একদম গদ ভাৱেৰে ঈশ্বৰত নাম লৈ আছে। সেইজনৰ পিতৃয়ে কেনেকৈ তৃপ্তি পায়? খোপনিটো ক'ত ল'লে? দধি দুগ্ধ ঘৃত মধু নদীৰ জল। আমাৰ সূক্ষ্ম পিণ্ডবিলাকত যিকেইটা বস্তু প্ৰয়োগ হয়, সেয়া সেই পিণ্ড খালে যিটো তৃপ্তি পায়, এই ল'ৰাজনে হৰিনাম ল'লেই তৃপ্তি পায়। হৰিনাম ল'বলৈ কোনো প্ৰয়াস নালাগে, কিন্তু দধি দুগ্ধ ঘিউ মৌ এইবিলাক গোটাবলৈ অলপ প্ৰয়াস লাগিব। তাত নাই বুলি কোৱা নাই, তাত শূন্য বুলি নকলে সেই পিণ্ডটোত, কিন্তু পৈশূন্য পিণ্ডবিলাক আমাৰ ত্যাগ কৰিব লাগে। যিটো জনে শুদ্ধভাৱে হৰিত শৰণলৈ হৰিক সুহৃদ বুলি আছে। হৰিত তেওঁ শৰণীয়া হৈছে আৰু হৰিক তেওঁ বন্ধু বুলি আচলতে ল'ব পাৰিছে। সেইজনে হৰিত শৰণলৈ হৰিক সুহৃদ বুলি আছে। যত তীৰ্থ স্নান দান দেৱ পিতৃ যজ্ঞ দান যোগাদিৰো ফলক পাৱে। গতিকে যত তীৰ্থ স্নান দান যোগ আদি এইবিলাকত একেবাৰে শূন্য কৰি দিয়া নাই। তাৰ ফলটো ঈশ্বৰৰ সুহিত কৰি ঈশ্বৰৰ নাম ল'ব ল'লেই পাব বুলিহে কৈছে। সেইকাৰণে আমি এই ঘোষাবিলাকৰ তত্ত্বটো বুজি কাম কৰি গ'লে আমাতকে চহকী কোনো নাই। আমাৰ গুৰুজনাই আমাতকে চহকী কৰি কাকো থৈ যোৱা নাই। আমাৰ কোনো কথা নিলিখাকে থৈ যোৱা নাই। সকলো কথাই আমাক লিখি থৈ গৈছে। গতিকে আজি ঘোষাৰ তত্ত্ব কথা আপোনালোকে শুনিবৰ কাৰণে বাট চাই আছিলে। মই ভবামতে আপোনালোকক ক'ব পাৰিছো নাই পোৱা মই নাজানো, তথাপিও এটা কথা ক'লো, কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই নদীৰ যতেক মল যেহেন শৰৎ কালে স্বভাৱতে নিৰ্মল কৰয়। এতিয়া শৰৎ কাল আহি আছে। আপোনালোকৰ আগেদি বৈ যোৱা বোকা পানীৰ কদৰ্য নলাটো এতিয়া পানী পৰিষ্কাৰ হৈ যাব শৰৎ কালত। সেইকাৰণে আমাৰ জীৱনটোক আমি কৰ্ণপথে হিয়াত নাম প্ৰৱেশ কৰাব পাৰিব লাগিব। নাম খোৱা মুখ হ'ল কাণহে, মুখ নহয়, মুখ প্ৰসৱ দুৱাৰহে। হিয়াৰ মাজে নামৰ ভাণ্ডাৰ, মুখে বাজ হয়, মুখখন হ'ল নামৰ প্ৰসৱ দুৱাৰ। আৰু কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্তই, কাণখন হ'ল নামৰ মুখ খোৱা। গতিকে মুখ আমি কাণেৰে ঈশ্বৰক অন্তৰত প্ৰৱেশ কৰাব পাৰিব লাগিব। আনদৰি আন কৰ্ম। আমাৰ এতিয়া গুৰুসকলৰ ক্ষেত্ৰতো কিছুমান কথা আছে। কোনোবাই কয় চাৰি নাম আমুক তামুক, কোনোবাই কয় চাৰি নাম আমুক তামুক, নিমিলা অংকবোৰ আপোনালোকে পাইছে চাগে। ইজনে সিজনে গুৰু ঘৰ বদলি হলে আমি কিয় এইবিলাক লটপটাই ফুৰিব লাগে? আমাৰ মহাপুৰুষে কোনটো কথা নিলিখাকৈ থৈ গৈছে? আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে চাৰি নাম আপোনালোকৰ গামোচাত আগত বান্ধি দিছে, গলত বান্ধি দিছে, আমি কিয় নলওঁ? আনদৰি আন কৰ্ম মাধৱৰ জন্ম কৰ্ম শুনিবেক মহন্তৰ মুখে। মহন্ত সাধু সন্তৰ মুখত এইবিলাক শুনিবা। পৰম প্ৰসিদ্ধ নাম, আটাইতকৈ বোলে পৰম প্ৰসিদ্ধ নাম কি? কৃষ্ণ বিষ্ণু হৰি ৰাম। লাজ এৰি গাব্যা মহা সুখে। নিমি নৱসিদ্ধত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ঘোষণা কৰিছে, পৰম প্ৰসিদ্ধ নাম কৃষ্ণ বিষ্ণু হৰি ৰাম, লাজ এৰি গাব্যা মহা সুখে। আপোনালোকে এইকেইটা জপ কৰি থওক। এইকেইটা জপ কৰি থাকিলে আপোনালোক কিয় সিদ্ধি নহব? এয়া ঘোষাই ঘোষণা কৰিছে আপোনালোকৰ সিদ্ধি হবই।
এক নাম বিচাৰি ধৰফৰাই ফুৰো, ইজন গুৰুৱে সিজন গুৰুক নিমিলে, সিজন গুৰুৱে সিজন গুৰুক নিমিলে, ইত্যাদি ইত্যাদি। কিন্তু প্ৰকৃত এক নামটো কি আমি ক'ব নোৱাৰো। হনুমানে কি নামত মানে প্ৰত্যেকৰে আজি ডক্টৰেটৰ ছাবজেক্ট বেলেগ, এখেতে ডক্টৰেট লৈছে, এখেতৰ ছাবজেক্ট বেলেগ, তেখেতে ডক্টৰেট কৰিছে, তেখেতৰ ছাবজেক্ট বেলেগ, কিন্তু আটাইকেইজন ডক্টৰেট। সেইদৰে হনুমানে সিদ্ধি লাভ কৰিছে ৰামত, ৰাম নামত। নাৰদে সিদ্ধি লাভ কৰিছে কৃষ্ণ নামত, ব্ৰহ্মাই সিদ্ধি লাভ কৰিছে নাৰায়ণ নামত। গতিকে এই তিনিজন মই ডক্টৰেট দেখুৱাই দিলো নামৰ, তিনিজনৰে দেখোন তিনিটা ছাবজেক্ট বেলেগ বেলেগ। ব্ৰহ্মাই নাৰায়ণ নামত, নাৰদে কৃষ্ণ নামত, আৰু হনুমানে ৰাম নামত। কাৰণ আমি কৃষ্ণ বিষ্ণু হৰি ৰাম ইয়াৰ যিকোনো এফাকি নাম যদি আমি কণ্ঠৰ হেমহাৰ হিচাপে ল'ব পাৰো, ওলাওঁতে সোমাওঁতে অপয় ৰাখে আমাৰ মুখৰ পৰা যাতে বাজ হয়। আপোনালোকে কথা পাতোতে কেতিয়াবা খং উঠিলে পচলা কটা কথা ফাকি মুখত ওলায়, সেই ফাকি কওঁ বুলি নকয়, উপাকতে ওলাই যায়। কাৰণ অভ্যাসত সেই হেলা ৰঙে ওলাই যায়। সেইদৰে আমাৰ মুখত হেলা ৰঙে জুতিটো খাওঁতে কিবা কৰোঁতে কৃষ্ণ ৰাম গোবিন্দ কিবা এটা। গতিকে মই এক নামৰ সংজ্ঞাটো আপোনালোকক দি দিছো। আমি ঈশ্বৰৰ এই চাৰি নামৰ ভিতৰত এভাগ নাম আপুনি ঈশ্বৰৰ ভালকে অন্তৰত জপ কৰিবলৈ শিকক। সেয়াই হ'ব আপোনাৰ বাবে মহৌষধ, এক নাম। সেইদৰে এতিয়া আটাইতকৈ মই লাষ্টলৈ আহি আছো। মই বেছি সময় নকওঁ, মোৰ দাঁতৰ বিষ আকৌ দেই। এনেই বুঢ়ী নাচনী, তাতে নাতিনীয়েকৰ বিয়া। এতিয়া মই লাষ্টলৈ আহি আছো। মনুষ্য যোনিৰ কৰ্মে নিশেষ যোনে ফুৰু দীনবন্ধু দামোদৰে হৰি হৰি কতবাৰ কৰিলো আয়া দীন বন্ধু ইবাৰ নেৰিবা হৰি মোক। মনুষ্য এইটো এটা দুৱাৰ দলি, মানুহৰ জীৱনটো এটা দুৱাৰ দলি। ইয়াৰ পৰা গেট আউট হৈ বাহিৰলৈও যাব পাৰো, গটা খাই গুচি যাব পাৰো, আৰু ভিতৰত সোমাই আলফুল কৰি থাকিবও পাৰো। এই মনুষ্য জীৱনত কৰা কামবিলাকৰ প্ৰতিক্ৰিয়াৰ যোগেদিয়েই আমি ঊৰ্ধ্বগামী হ'ব পাৰো, অধোগামী হ'ব পাৰো। সেইকাৰণে মহাপুৰুষ মাধৱদেৱে জীৱৰ হৈ প্ৰাৰ্থনা কৰিছে, মানুহ জনম লৈ নিশেষ যোনিত গলো, কতবাৰ গাহৰি হৈ জন্ম ললো, কতবাৰ কুকুৰ হৈ জন্ম ললো, কতবাৰ মেকুৰী শগুন গাধ শিয়াল হৈ জন্ম ললো, পাৰ নাই অপাৰ। ঘূৰি ঘূৰি আহি আকৌ মানুহ হৈছো, আকৌ পাহৰো, আকৌ গৈ শিয়াল কুকুৰৰ সং লওঁ। গতিকে কৈছে ইবেলি তোমাৰ দুই চৰণে শৰণ লৈলো, দীনবন্ধু
দামোদৰে হৰি হৰি ৰতি মোৰ তোমাৰ প্ৰাণ বন্ধু চৰণত কৰো প্ৰণিপাত। এইবাৰ মই হুঁচিয়াৰ, এইবাৰ মই হুঁচিয়াৰ, এইবাৰ মই আৰু বেলেগ বেয়া কাম নকৰো। এইবাৰ তোমাৰ কিংকৰ হৈছো, এইবাৰ তোমাৰ চৰণত ধৰিছো, প্ৰণিপাত কৰিছো। এইবাৰ মোক পৰিহাৰ নকৰিবা, এইবাৰ তুমি মোক পৰিহাৰ কৰিব নোৱাৰা, এইবাৰ মোক উদ্ধাৰ কৰি লৈ যোৱা। এই সদ্ভাৱনাৰে আপুনি যেতিয়া ঘোষা গাব আপুনি উদ্ধাৰ হবই। ঘোষা এনেকুৱা এভাগ বস্তু শাস্ত্ৰ, মই কি কম। পৃথিৱীৰ খ্যাতনামা মহাপণ্ডিত মহাঋষি বিনোৱা-ভাৱে তেওঁ যেতিয়া অসমলৈ আহিছিল, তেওঁক আপোনালোকৰ সৌ ওচৰৰে টিঙৰ গাঁৱৰ চন্দ্ৰ কলিতা নামৰ কটন কলেজৰ প্ৰফেচাৰ গৰাকীয়ে ঘোষা শাস্ত্ৰখন হাতত তুলি দিছিল। তেওঁ মোকলাই চালে দুটামান ঘোষা, চাই কলে এইখন পৃথিৱীৰ অমূল্য ভক্তি গ্ৰন্থ, পৃথিৱীত ইয়াৰ তুলনা নাই। এইজন জগত গুৰু, চম্ৰৰ নিমিত্ত পানৈ জুৰি চৰণ ঢাকিল, যিটো জন চম্ৰ পায় ভল্য সমস্ত বসুন্ধৰা তাৰ ইত্যাদি এইটো পালে পায় তেওঁ, সেইজন পণ্ডিতে ঘোষা শাস্ত্ৰৰ কথা। আছে পৃথিৱীত এনেকুৱা এখন অমূল্য ভক্তি দৰ্শন, কেঁচুৱাতেও কিমতে ভকতি বুলি গাব পাৰে, বোৱাৰীজনীও গাব পাৰে, বুঢ়া মানুহটোও গাব পাৰে, প্ৰত্যেকৰ কাৰণে তাৰ এজলোকা নহলেই নহয়। আমাৰ বেদ যেনেকে ঋক সাম অথৰ্ব যজুৰ, সেইদৰে মহাপুৰুষীয়া ধৰ্ম মহাপুৰুষীয়া ভকতসকলৰ বাবে দশম কীৰ্তন ঘোষা ৰত্নাৱলী এই 4 বেদ। ইয়াতে আশ্ৰয় কৰি আমাৰ গোটেই মহাপুৰুষীয়া সমাজখন প্ৰৱৰ্তন কৰি আছে। এইটো দিনৰ পোহৰৰ দৰে সত্য। তাৰ ভিতৰত ঘোষাৰ যিটো ঘোষণা, ঘোষাৰ যিটো দখল, বাকী 3খন শাস্ত্ৰই ল'ব পৰা নাই। সঁচা কথা কল, আপোনালোকে ভুল নুবুজিবলৈ কওক, বুলিব গুৰুজনাৰ কীৰ্তনেও ল'ব পৰা নাই নে? কাৰণ আমাৰ সাধাৰণ এজন হালোৱায়ো মই দেখো, তেওঁ মই দুৰাচাৰ কিমতে ভকতি ঘোষা এফাকি গাব পাৰে। ঘোষা জনা কেঁচুৱা ছোৱালীবিলাকে, স্কুলৰ ছোৱালীবিলাকেও জানে, সিহঁতে গাব পাৰে, কিন্তু অন্যে নোৱাৰে। সেইকাৰণে আমাক ঘোষাৰ অৰ্থ কৰিবৰ কাৰণে অসম চৰকাৰৰ এজন উচ্চপদস্থ বিষয়াই এটা দায়িত্ব দিলে। আমি 1000 এফাকি ঘোষাৰ যিখিনি পৰা যায়, যিমানলৈকে পৰা যায় সিমানলৈকে লেখি ইতিমধ্যে আমি উলিয়াইছো, তেওঁলোকলৈ পঠিয়াইছো, ওলাব। মই এই কাৰণেই বাক্যটো কলো যে তাত এটা মোৰ একদম একান্তপতীয়া অনুৰোধ আছে। ঘোষাৰ অন্তত 1000 এফাকি ঘোষা নেলাগে দিব, 100 ফাকি ঘোষা স্কুলীয়াৰ পাঠ্যপুথি হওক ছাত্ৰ ছাত্ৰীসকলৰ। তেতিয়াহ'লে এই অশৃংখল আমাৰ তীখৰ খোৱা, ধপাত খোৱা, ড্ৰাগছ লোৱা এইবিলাকৰ কাৰণে আমি ভাবি মৰিব নালাগে। তাৰ প্ৰতিবাদ কৰিব আমাৰ গুৰুজনাৰ অমৰ সৃষ্টি ঘোষা শাস্ত্ৰই। তেওঁলোকৰ মূৰত কুমলীয়া কালতে যেতিয়া ক্ৰীড়া কৰিব, সেইজন ল'ৰাই কেতিয়াও ড্ৰাগছ খাব নোৱাৰে। মই উদ্ধবাহু কৰি বুকত হাত দি ক'ব পাৰো, ইয়াত যদি আপোনালোকে ভাগৱত পাতে, ভাগৱত পঢ়িবলৈ অহা
নাকৰ গোফ কাটি ডেকা ল'ৰাকেইটাই কেতিয়াও ড্ৰাগছ খাব নোৱাৰে, সিহঁতে তীখৰ খাব নোৱাৰে। আপোনা আপুনি সিহঁত বাধ্যতামূলকভাৱে সিহঁত আপোনা আপুনি সেৱ লৈ গৈছে। সেইদৰে মই তাত অনুৰোধ কৰিছোঁ টানি যে মোক আপোনালোকে কৰিবলৈ দিলে, মোক বিনিময়ত কিবা দিছে আপোনালোকে, মই কৰি দিছোঁ। কিন্তু মোৰ আত্মাই শান্তি পাব তেতিয়াহে যে স্কুলৰ পাঠ্যপুথিত, কলেজতে হওক, ইউনিভাৰ্চিটিতেই হওক বা LP স্কুলতেই হওক, ঘোষা শাস্ত্ৰখনৰ 100 ফাঁকি হলেও তাক প্ৰৱৰ্তন হ'ব লাগে এই অসম দেশত। তেতিয়াহ'লে আমাৰ সকলোৱে, আপোনালোক আই মাতৃসকলে এই চেষ্টাটো ল'ৰা ছোৱালীবিলাকক কৰিব। দুপৰীয়া গধূলি প্ৰাৰ্থনাত সিহঁতৰ কৰ্ণত অন্তত ফাঁকি ঘোষা দিয়ক। ইয়াক লৈ মই মহাপুৰুষ দুজনাৰ তীৰ্থ ভ্ৰমণলৈ আগবাঢ়ি গৈছোঁ। মহাপুৰুষ দুজনা একেলগে যেতিয়া তীৰ্থ ভ্ৰমণলৈ যায়, দক্ষিণ ভাৰতত তেনেকুৱা বিশ্বকৰ্মা ক'তো নাই। তেওঁলোকৰ এতিয়াও কপালেশ্বৰ মন্দিৰ যদি আপোনালোকে গৈছে, পদ্মনাভ মন্দিৰলৈ যদি গৈছে, দেখিব কিমান কাৰুকাৰ্য, সেইবোৰ তেতিয়াই কৰা। গুৰুজনাৰ লগত যোৱা ভকতসকলে যায়, গৈ তাত জুমি জামি পিটিকি থাকে, লতাবোৰ চাই খুব ভাল পায়, সেইবিলাকত মগ্ন হৈ থাকে। তাৰ আচল দৰ্শনটো, তীৰ্থৰ দৰ্শনটো এইবোৰ বিচাৰি নলয়। গুৰুজনাই দেখিলে এওঁলোকেতো শূন্যতে গতা ঘূৰাই আছে, আচল তত্ত্ব লোৱা নাই, এইবিলাক চাক্ষুষ সৌন্দৰ্যবিলাক চাই ফুৰিছে। মাধৱদেৱক ক'লে, বহাৰপো এই এওঁলোকক তুমিওতো লতা আঁকিব জানা, তুমি এডাল লতা আঁকি এওঁলোকক দেখুৱাই দিয়াচোন, এওঁলোকে তোমাৰ লতাডাল চক। ভকতসকলক ক'লে, তোমালোক চবে বহাৰপোৱে লতা আঁকিব, এই লতা চোৱা, এই লতাত ধৰা, এই লতাই হৈছে নিগম লতা, সুমধুৰ সুমংগল, হেলায়ে শ্ৰদ্ধায়ে লয়া, নৰ মাত্ৰ তৰে ভৱকূপ, এই লতা ধৰা নিগম লতা বহাৰপোৱে আঁকিব। তেতিয়া বহাৰপোৱে এডাল লতা আঁকিলে। লতা ছন্দ যে ঘোষা আছে ইয়াত, লতা ছন্দ মই আৰম্ভণিটো কৈ দিছোঁ। ৰাম কৃষ্ণ ৰাম হৰি ৰাম চন্দ্ৰ ৰাম ৰাম শ্ৰী ৰাম দেৱ ৰঘুপতি, হে প্ৰভু ৰঘুনাথ প্ৰণামোদ মায়া মাত, তুমি মোৰ হৈবা নিজগতি, হৰি ৰাম ৰঘুকুল কমল মুৰাৰী। ও হৰিয়ে ৰাম কৃষ্ণ ৰাম হৰি ৰাম চন্দ্ৰ ৰাম ৰাম শ্ৰী ৰাম দেৱ ৰঘুপতি, হে প্ৰভু ৰঘুনাথ প্ৰণামোদ মায়া মাত, তুমি মোৰ হৈবা নিজগতি, হৰি ৰাম ৰঘুকুল কমল মুৰাৰী। কেনেকুৱা এডাল সুন্দৰ লতা, এই নিগম লতাত ধৰা যাওক। এই নিগম লতা খুলকি নপৰে, শুকাই নাযায়, ই অমৰ, ই গতি সাধিব। ভকতক জ্ঞান দিছিল। এইদৰে ভকতক সদে আহি আছে। আহি থাকোঁতে এঠাইত দেখিলে যে মানুহবিলাকে হাবি কাটিছে খেতি কৰিব। তেওঁলোকে দুবাদুব হাবি কাটিছে, আৰু এওঁলোকে হাবি কটাবোৰ চাই কোনোবা ডিঙি মেলি মেলি থৰ লাগি বাটত চাই ৰৈ থাকে। গুৰুজনাই মাধৱদেৱক ক'লে, এই জেগাবিলাকতে হাবি অকল হোৱা নাই,
আমাৰ ভকতৰ অন্তৰতো হাবি হৈছে। তুমি অলপ হাবি কাটাচোন। তেতিয়া তেওঁ হাবি কাটিলে, কি কৰিলে? করুণাময় রাম করুণাময় করিও কৃপা যে নয় ইত্যাদি। এই যে করুণাময় ঘোষা, তার গোটেই ছন্দটো হাবি কটা। গোপাল 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 রাম, এইবোৰ গোটেই হাবি কটা ছন্দ। কাৰণ আমি হৃদয়ৰ হাবিডৰা কাটিব লাগিব। এনেৰে মুখত গালে নহব। আমি করুণাময় রাম গোৱাৰ লগে লগে হৃদয়ৰ হাবি দাখনেৰে খান্দা ধৰি কাটিছো বুলি ভাবিব লাগিব। এইদৰে আহি আছে। আহি থাকোতে ঠাইত দেখিলে যে নাও খেল হৈছে। খেল বুলিলে ভকতো পাগল মানুহবোৰ, একদম খেল চাই কব নোৱাৰে। ঈশ্বৰ ধ্যান ধাৰণা এৰাই গল। গুৰুজনাই মাধৱদেৱক কলে, হেৰা বহাৰ পো, তুমিও নাও বোৱাচোন। এই নাও ডুবিব, খেলুৱৈ মানুহও মৰিব। তুমি এনেকুৱা এখন নাও বোৱা যিখন নাও কেতিয়াও নুডুবে, কালত জয় হৈ থাকিব, তেনেকুৱা এখন নাও বোৱা। তেতিয়া বহাৰ পোৱে এই ঘোষাত সন্নিৱিষ্ট কৰিছে, ঘোষা কৰিছে। কি ঘোষা গম পায়? নাও বোৱা। হৰি 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 অ হৰি 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 কি কাম কৰিলো আমি। অ হৰিয়ে সাধু সংলয়া তোমাক নভজি ভৈলো কিনো অধোগামী। হৰি 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 অ হৰি 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 কি কাম কৰিলো আমাৰ এই মনুষ্য জীৱন ভৱ সংসাৰ তৰি যাবৰ বাবে আমি নাও বাব লাগিব। হৰি হৰি ঘোষা, কি সুন্দৰ লালিত্য ঘোষা নাও বোৱা ছন্দত লিখি থৈ গৈছে। এইদৰে আহি আছে। এইবোৰ একেলগতে গুৰুজন মাধৱদেৱে বহি ঘোষা লেখা নাই। আমাৰ এই কাৰ্যকলাপৰ লগত সকলোবিলাক খাপ খুৱাই য'ত যিটো দৰকাৰ হৈছে ততেই তাৰা লিখিছে। সেইদৰে আহি আছে। আহি থাকোতে থাকোতে কামৰূপ পাইছেহি। ইফালে শব্দ শুনিছে, চ'তমহীয়া আহিছে দেই কামৰূপলৈ। বিহুলে মাত্ৰ 3 দিন আছে, তেনেকুৱাত কামৰূপ সোমাইছে। ইফালে ঢোলৰ গৰ্জনি শুনিলে, ঢুলিয়াই মাৰিছে। ধিনিকি ধিন দাও 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 তা খিৰিকি তাখি দাও দাও, ধিনিকি ধিন দাও 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 তা খিৰিকি তাখি দাও দাও। ভকত পাগল লগত যোৱা, তেওঁলোকৰ ঢোলৰ মাতে আকৰ্ষণ কৰিছে। তেতিয়া বহাৰ পোক গুৰুজনাই কৈছে, বহাৰ পোক, সেই যে ঢোলৰ শব্দ একানে সোমাইছে একানে ওলাই গৈছে, তাৰ সেয়া পৰম পদৰ বস্তু হ'ব নোৱাৰে। তোমোৰাচোন, তোমোৰাওতো ঢোল বাব পৰা যায়, বোৱা যাওকচোন। তেতিয়া তেওঁ বাইছে, ঢোল বাইছে। ঢোল সুৰত, ঢোলৰ বাদ্য সুৰত ঘোষা কৰিছে। মকুন্দ মাধৱ মুৰাৰী মধুৰীপু জগত জীৱন ৰাম হৰি হৰি জয়তি যদুপতি ৰাম জয় জয়। ধিনিকি ধিন দাও 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 তা খিৰিকি তাখি দাও দাও। এই ঢোলৰ সুৰত মকুন্দ মাধৱ মুৰাৰী মধুৰীপ জগত জীৱন ৰাম। ঢোলৰ মাত বদলি হৈ গল।
ধিনিকি ধিন ডাও 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 তাখিৰ খিত খিদাও দাও ঘোষা ছন্দ বদলি হৈ গ'ল পৰম পুৰুষ শিৱ সনাতন অনন্ত চ্যুত নিত্য নিৰঞ্জন পৰম পুৰুষ শিৱ সনাতন অনন্ত চ্যুত নিত্য নিৰঞ্জন এইদৰে ঢোল বাদ্য তাৰ পৰা আহি আহি মধুপুৰ পালে ভকত লোভী ভকতে মৌ মাখি মৌ ধৰি আনিলে তাৰ ৰস গুৰুজনাক খাবলৈ দিলে গুৰুজনাই বোলে এয়া বোলে মাখি মৌ ৰস আমি ধৰি আনিছো সেই কীট পতংগবিলাকে নিজৰ কাৰণে স্ব-উপাৰ্জন কৰিছে পৰৰ নিৰ্ভৰশীল আৰু চৰমবিহীন সম্পদ বিস্তাতিল্য তেওঁলোকে চৰম কৰিছে নিজৰ বাবে আৰু তোমালোকে ওপৰতে ডকাইত কৰি লৈ আনিলা খাবলে হ'ব তোমালোকে খোৱা তোমালোকৰ ইন্দ্ৰিয় দমন কৰা খায় আজিৰ পৰা এনে কাম নকৰিবা মোক মৌ আমাক মৌ বহাৰ ওপৰে খুৱাব তেতিয়া বহাৰ ওপৰে ভাগি ঘোষা কৰিছে ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম ও ৰাম তেৰ ময় অবিৰামে ৰাম 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 তেৰ ময় অবিৰাম এই যে মৌ চন্দীয়া ঘোষা এইটো মৌ ছন্দ এইদৰে ঘোষাত নানা ছন্দবিলাক আছে এই ছন্দবিলাকো নিৰূপিত হৈছে একোটা একোটা ঘটনা প্ৰবাহত গতিকে ঘোষা শাস্ত্ৰক ঘোষি থাকিলে অন্ত হ'ব নোৱাৰে সেই হ'ল ঘোষা ইয়াৰ পাছত এতিয়া মহাপুৰুষ জনাই দুৰ্যোধনৰ দৰে অহংকাৰী অতি বৰ্বৰ ৰজা তেওঁ নিজেই শৰণ লোৱা এফাকি ঘোষা এফাকি মহাভাৰতৰ প্ৰাণী ঘোষাত তেওঁ সন্নিৱিষ্ট কৰিছে কাৰণ দুৰ্যোধন যেতিয়া দৈ পায়নত গৈ পৰিল মই এইটোতে সামৰণি মাৰিম আপোনালোকে আৰু কিমান শুনিব গতিকে আপোনালোকৰ ধৈৰ্যৰ কথা আছে খেতি পথাৰ চাগে কৰি আহিছে সেইকাৰণে মই সামৰণি মাৰিম বুলি ভাবিছো দুৰ্যোধনে যুদ্ধত হাৰি বিকুদৰৰ কৰাঘাটে পদাঘাটে ব্ৰজাঘাটে জৰ্জৰিত হৈ দৈপায়ন হ্ৰদত সোমাই আছে আৰু কৃষ্ণই গৈ তেওঁক তাত দেখুৱাই দিলে আৰু বিকুদৰৰ কদৰ্থনাত দুৰ্যোধন ওলাই আহি দেখিলে দেখোন এই ইহেঁতে মোক বিচাৰি নাপায় মই ইয়াত সোমাই আছিলো এই কৃষ্ণইহে মোক দেখুৱাই দিলে এনেও তেওঁ কৃষ্ণলৈ তেওঁ বৈৰীভাৱে সদায় চিন্তা কৰি থাকে কৃষ্ণক দেখি তেওঁ জাজিল্যমান হৈ গৈ পাণ্ডৱসকলক ক'লে শুন হেৰজ জাৰজ পাণ্ডৱ যাক তহঁতে ত্ৰাণকৰ্তা বুলি দিনে নিশাই পখিছ শৰণ এই কৃষ্ণই এদিন জৰাসন্ধৰ ভয়ত সমুদ্ৰৰ অটল গৰ্ভত প্ৰৱেশি প্ৰাণ ৰক্ষা কৰিছিল সেই কথা পাহৰি নাযাবি আৰু শুন এই কৃষ্ণই কাল যৱনৰ ভয়ত পৰ্বতৰ গুহাত প্ৰৱেশি মৎস্যকুণ্ডত শৰণ লৈ
প্ৰাণ ৰক্ষা পৰিছিল এদিন। আৰু এই কৃষ্ণ মগনীয়া গোকুলৰ ঘৰে ঘৰে চুৰ কৰি খাই বিয়ালিৰ দৰে পেট প্ৰৱৰ্তন কৰি ফুৰা এটা মগনীয়া মাধৱ। কিন্তু দুৰ্যোধন নহয় মগনীয়া, দুৰ্যোধন ৰাজেশ্বৰ। কিন্তু কৃষ্ণ দ্বাৰকাৰ কপট নিদ্ৰাত তুমি মোক কৰিলা প্ৰবঞ্চনা। সেইবাবে দুৰ্যোধন হৈ পৰিল আজি এনে অৱস্থা। তুমিতো দয়াময় অগতিৰ গতি, তুমিতো নাৰায়ণ, সমস্ত প্ৰাণীত অয়ন কৰা। তুমি কি দুৰ্যোধনৰ হৃদয়ত নাছিলা? যুধিষ্ঠিৰক সুবাসনাৰে উদ্ভাসিত কৰালা আৰু মোক দুবাসনাৰে গ্ৰহিত কৰালা। এয়াওতো তোমাৰেই লীলা। তথাপিতো শেষবাৰলৈ শুনা, মই ধৰ্মক জানিছিলো, কিন্তু তাৰ প্ৰতি মই আকৃষ্ট হ'ব নোৱাৰিলো। আৰু অধৰ্ম কি সেয়াও মই ভালকৈ বুজি পাইছিলো, কিন্তু অধৰ্মৰ পৰা মই আঁতৰ হৈ হাত সাৰি আহিব নোৱাৰিলো। সেইকাৰণে কৃষ্ণ শেষবাৰলৈ তোমাক কলো, ধৰ্মক জানো মই, তথাপি ধৰ্ম কৰিব নোৱাৰিলো, অধৰ্মৰ পৰা আঁতৰ হ'ব নোৱাৰিলো। তুমি হৃদিস্থিত হৈ তুমি মোৰ হিয়াত থাকি যি কৰাইবা কৃষ্ণ মই তাকেই কৰিম বুলি তেওঁ গদালৈ যুদ্ধ কৰি প্ৰাণ বিসৰ্জন দিলে। যুধিষ্ঠিৰতকৈ আগ হৈ গৈ স্বৰ্গত বহি আছে। যুধিষ্ঠিৰক আগবঢ়াই নিছে, দাদা তোমাৰ ৰাস্তাতকৈ মোৰ ৰাস্তা বেছি সুগম, তোমাতকৈ মই আগতে আহি বহিলো। এই দুৰ্যোধনৰ ঘোষা ফাঁকি কি? ধৰ্ম জানো মই, তথাপি প্ৰবৃত্তি নাই, অধৰ্মত নিৰ্বৃত্তি নোহয়, হৃদিস্থিত হৈয়া স্বামী, যেন কৰাইবা স্বামী, অহিষিকে কৰিব তেনয়, অহিষিকে কৰিব তেনয়। আপোনালোকৰ দৰে মহাভাগৱত এই পবিত্ৰ দ্বিতীয় বৈকুণ্ঠত আপোনালোক বহি ভগৱত যজ্ঞত আপোনালোক আপ্লুত হৈ আছে। ভাদ্ৰ মাহ আমাৰ পবিত্ৰ মাহ, কৃষ্ণ মাহ। এই মাহটোৱে আমাৰ কাৰণে অতি পবিত্ৰ। ইয়াত থকা অবাল বৃদ্ধ বনিতা প্ৰত্যেকগৰাকী মহাভকত বুলি ভাবিছো। সকলোৰে শ্ৰীচৰণলৈ ব্যক্তিগতভাৱে প্ৰণিপাত জনাইছো আৰু কমলাবাৰী সত্ৰৰ তৰফৰ পৰা সবালকে আশীৰ্বাদ জনাই প্ৰভুৰ দুখানি চৰণত শতকোটিবাৰ দণ্ডৱত কৰি আমাৰ বক্তব্য সামৰণি মাৰিছো। জয় গুৰু শংকৰ।